এৰোমা অফ নৰ্থ ইষ্ট কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিনৰ পিছত কাৱৈ মাছৰ টেষ্টি ৰেচিপি এটালৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। ৰেচিপিটোৰ বাবে কাঁচকল এটা লোৱা হৈছে। কাঁচকলটোৰ বাকলি গুচাই এনেদৰে কাটি ল'ব লাগিব। মচুৰ দাইলৰ বড়ি কেইটামান লোৱা হৈছে। পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া এনেদৰে সহতাকে পিচি ল'ব লাগিব। কাৱৈ মাছকেইটা বাছি ভালদৰে ধুই জোখমতে নিমখ আৰু হালধি সানি ল'ব লাগিব। এতিয়া কেৰাহীখন গেছত গৰম কৰি তাত প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাত কাৱৈ মাছকেইটা দি ভাজিব লাগিব। কাৱৈ মাছকেইটা ডাঙৰ বাবে দুটা দুটাকৈ ভজা হৈছে। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। কাৱৈ মাছকেইটা ভজা হৈ গৈছে। এতিয়া মাছ ভাজি ৰৈ যোৱা তেলখিনিত কাঁচকলখিনি দি ভাজি ল'ব লাগিব। কাঁচকলখিনি ভজা হৈ গৈছে। এতিয়া নমাই থ'ব লাগিব। একেখিনি তেলতে দাইলৰ বড়িকেইটা দি প্ৰায় আধা মিনিটমান সময় ভাজি নমাই থ'ব লাগিব। মাছৰ আঞ্জা ৰান্ধিবৰ বাবে আপোনালোকে নিজৰ হিচাপত তেল ল'ব পাৰিব। মই অলপমান তেল কমাই লৈছোঁ। এতিয়া গৰম তেলত শুকান জলকীয়া, তেজপাত আৰু কালজিৰাৰ ফোৰণ দিব লাগিব। তাৰপিছত তাত পিঁয়াজ, কেঁচা জলকীয়া, আদা আৰু নহৰু পিচাখিনি দি অলপ সময় ভাজিব লাগিব। এতিয়া তাত জিৰা গুড়ি, হালধি আৰু জলকীয়া গুড়ি দি লৰাই দিব লাগিব। এতিয়া মছলাৰ মিশ্ৰণটোত আধা কাপ পানী দি পানীখিনি শুকোৱালৈকে ভাজিব লাগিব। মছলাৰ মিশ্ৰণটো অলপ সময় ভজাৰ পিছত তেল বিৰিঙি উঠিছে। এতিয়া তাত জোখমতে গৰম পানী দি আঞ্জাখন ভালদৰে উতলিবলৈ দিব লাগিব। আঞ্জাখন গ্ৰেভি কৰা হ'ব, সেইবাবে পানীৰ পৰিমাণটো কমাই দিয়া হৈছে। যদি গ্ৰেভি কৰিব নিবিচাৰে তেনেহ'লে পানীৰ পৰিমাণটো বঢ়াই দিব লাগিব।
আঞ্জাখন ভালদৰে উতলিলে তাত ভাজি থোৱা দাইলৰ বড়ি আৰু কাচকলখিনি দিব লাগিব। তাৰপিছত তাত জোখমতে নিমখ আৰু জালুকৰ গুড়ি দিব লাগিব। এতিয়া তাত ভাজি থোৱা কাৱৈ মাছকেইটা দি আঞ্জাখন অলপ সময় ভালদৰে উতলিবলৈ দিব লাগিব। এতিয়া আঞ্জাখনৰ ওপৰত কুটি লোৱা ধনিয়া পাত অলপমান দি প্ৰায় 5 মিনিটমান সময় উতলিবলৈ দিব লাগিব। কাৱৈ মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া কাৱৈ মাছৰ সুস্বাদু আঞ্জাখন পাত্ৰ এটাত উলিয়াই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। দাইলৰ বড়ি আৰু কাচকলেৰে ৰন্ধা কাৱৈ মাছৰ এই সুস্বাদু আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।